হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই প্ৰিয়ংকা, আপোনালোক সকলোকে মই অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে সকলোকে হোলীৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে আনন্দ কৰক, ফূৰ্তি কৰক। আৰু আমি গৈ আছোঁ বৰদোৱালৈ আৰু এয়া আমি গোটেইখিনি গৈ আছোঁ। ঘৰত আৰু ভিডিঅ' কৰি থাকিব নহ'লে। আৰু এইফালে দেখিছেনে, আমি প্ৰায় আহি পালোঁৱেই আৰু বেছি দূৰ নাই। তাৰপিছত এয়া টমটমত আহিছিলোঁ, টমটমৰ পৰা নামিলোঁ আৰু এইখন পূৰা ডাঙৰকৈ চাইনবোৰ্ড মাৰাই আছে। তেনেহ'লে ব'লক এতিয়া ভিতৰলৈ গৈ থাকোঁ। আৰু এয়া আমি এখন গেটেৰে সোমাই আহিলোঁ। ইয়াত বাৰু পুলিচো আছে। তাৰপিছত এয়া এইফালে দেখিনে ৰাস্তাত এনেকৈ যিমানবোৰ মানুহ আহিছে সকলোৰ কাৰণে এনেকৈ জুচ দিছে। মই এগিলাচ লৈ ল'লোঁ। তাৰপিছত এয়া দেখিছে ইমান বেছি মানুহ আহিছে। এতিয়া প্ৰায় 10টামান বাজিছিলে, তথাপিতো পূৰা একদম মানুহ ভৰ্তি হৈ আছে। তেনেহ'লে ব'লক গৈ থাকোঁ। ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়িব লাগিব, যিহেতু গাড়ী আহিব দিয়া নাই। চাৰিওফালে দোকান পাহাৰ বহিছে। আৰু এয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। ইয়াত বিভিন্ন ধৰণৰ সুৰক্ষা কৰ্মীও ৰাখিছে, যিহেতু মানুহৰ বহুত বেছি ভিৰ হয়। আৰু ভিতৰতো বাৰু দোকান পাহাৰ সকলোখিনিয়ে আছে। ইয়াত দেখিছেনে পূৰা আৰক্ষী বাহিনী সকলোখিনিয়ে আছে। আৰু তাৰপাছত এইফালে চিকিৎসা সেৱা কেন্দ্ৰও আছে, যদি মানুহৰ কিবা হয় তাত যাব পাৰিব। আৰু এইফালে দেখিছেনে বহুত ধৰণৰ দোকান আহিছে। ইয়াত মেলা টাইপৰ হৈছে বুলি শুনিছোঁ। আৰু এইফালে আমি গোটেইকেইটা আহি আছোঁ। আৰু এয়া যে ঘৰবোৰ দেখিছে, ঘৰবোৰত মানুহক থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াত মানুহবোৰে আহি পেলাই ৰাতি থাকিবও পাৰে। আৰু তাৰপাছত এয়া নামঘৰত দিয়াৰ বাবে তেল, ধূপ আৰু প্ৰসাদ লৈ ল'লোঁ, যিহেতু ইয়াত চাকি জ্বলাব নিদিয়ে। তাৰপিছত এইফালে দেখিছেনে ইয়াত ভৰি ধোৱাৰ কাৰণে ব্যৱস্থা কৰি দিয়া। ভৰি হাত ধুলোঁ, ধুই পেলাই এতিয়া গোটেইখিনি লৈ ভিতৰলৈ গৈ আছোঁ। যিহেতু বহুত বেছি মানুহ হয়, সেইকাৰণে চাকি জ্বলাব নিদিয়ে। তাৰপাছত এয়া এইফালে আমি ভিতৰলৈ সোমাই আহিলোঁ। আৰু সোমাই আহিয়ে প্ৰথমতে আমি ইয়াত শৰাইৰ বাবে পইচা দি লৈছোঁ। আমি যিহেতু শৰাই অনা নাই, তাৰ বাবদ এনেকৈ পইচা এটা দি দিব লাগে। আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে, যি দিয়ে। আমিও এনেকৈ শৰাই অনা নাই কাৰণে পইচাটো দি লৈছোঁ। আৰু তাৰ পৰা এটা কুপন দিছে, কুপনটো দি আমি প্ৰসাদ ল'ব পাৰিম। আৰু এতিয়া ব'লক আমি ভিতৰ ভাগলৈ সোমাই যাওঁ। ভিতৰ ভাগত যদি ভিডিঅ' কৰিব পাৰোঁ তেতিয়া ভালকৈ দেখাম বাৰু। অকণমান ক্লিপ আপোনালোকলৈ ৰাখিছোঁ, যিহেতু মানুহৰ বহুত বেছি ভিৰ আছে সেইকাৰণে। আৰু এইফালে চলি আছে নাম কীৰ্তন। আৰু ইয়াত মানুহে যিটো হোলী খেলিব সেইটো কাইলৈ। আজি হৈছে গোঁসাই মূৰত দিয়া। নাজানো কিয় আজিহে ইয়াত গোঁসাই মূৰত দিয়া পাতিছে। আমি ভাবিছিলোঁ আজি হোলী সকলোৱে খেলিব, কিন্তু ইয়াত আহিয়ে গম পাইছোঁ আজি গোঁসাই মূৰত দিছে। আৰু এইফালে দেখিছেনে পূৰা নাম কীৰ্তন চলি আছে। আৰু নামঘৰ ভাগৰ পৰা ওলাই আহিছোঁ। আৰু এইফালে দেখিছেনে এই যে আমি কুপন লৈছিলোঁ প্ৰথমতে শৰাইৰ বাবদ, তাৰ বাবে ইয়াত প্ৰসাদ দি আছে। প্ৰসাদ দি শেষেই হৈছিলে, তাৰপিছত আকৌ লৈ আহিলে। এয়া কুপনটো দি আমি প্ৰসাদ এভাগ লৈ লৈছোঁ। তাৰপাছত আহিলোঁ এয়া পুখুৰী পাৰটোলৈ। ইয়াতে বহি আমি গোটেইবাৰ ভাবিছোঁ প্ৰসাদবোৰ খাই লওঁ, যিহেতু ইয়াত বহুত বেছি ৰ'দ নাছিলে। ধুনীয়াকৈ বহি পেলাই অকণ জিৰাব পৰা যাব আৰু প্ৰসাদখিনিও খোৱা হ'ব। ইয়াত দেখিছেনে মানুহ আছে বাৰু, কিন্তু বহুত ডাঙৰ এৰিয়া যে মানুহবোৰ পূৰা এঠাইতে থকা নাই, চাৰিওফালে আছে মানুহবোৰ। আৰু এইফালে আমি গোটেইকেইটা বহি আছোঁ। তাৰপাছত এয়া এইফালে আহিছোঁ মেলালৈ। এইফালে মেলা চলি আছে। তেনেহ'লে ব'লক মেলা চাওঁ। মেলা বুলি ক'লে কিনো আৰু দোকান পাহাৰ সেইখিনিয়ে। তেনেহ'লে ব'লক ভিতৰলৈ গৈ থাকোঁ। আৰু এইফালে এয়া পুখুৰী এটা আছে, আৰু ইয়াৰ পানীখিনি সকলোৱে পবিত্ৰ বুলি কয়, সেইকাৰণে গাত ছটিয়াই লয়। মই বাৰু নামি যোৱা নাই, মা আৰু মাহী
দুইজনী গৈছে। আৰু এইফালে দেখিছেনে মায়ে হাতত একচুল পানী লৈ আহি পূৰা মোক গাত ছটিয়াই দিছে, পূৰা তিতি গৈছে কাপোৰ চাপোৰ দেখিছেনে, পূৰা মুখখন পানী পানী হৈ গৈছে। তাৰপাছত আহিলোঁ এয়া দোকানবোৰ চাবৰ কাৰণে। প্ৰথমতে এয়া দেখিছেনে, এয়া ধৰ্মীয় পুথি আছে, মায়ে বাৰু কেইখনমান লৈছে। তাৰপাছত আহিলোঁ এয়া মণিপুৰী গ'ল্ড বুলি, তাতো গোটেইবোৰ দোকানতে মানুহৰ ইমান বেছি ভিৰ, সোমাবলৈ দিগদাৰে হৈ গৈছে। তথাপিতো কিবা কিবি চালোঁ বাৰু, চাই লৈ আহি হোটেলত সোমালোঁ কিবা খোৱাৰ বাবে, যিহেতু ৰাতিপুৱা একো খাই অহা নাই। আৰু এয়া দেখিছেনে ইমান বেছি ভালকৈ পোহৰ নাই, আৰু যিহেতু সোমবাৰ আছিলে সেইকাৰণে মই লৈ লৈছোঁ ষ্ট্ৰিং এটা, যিহেতু মই একো নাখাওঁ সেইকাৰণে। মাহঁতে কিবা কিবি খাইছে, তেনেকেই প্ৰায় এঘণ্টামানেই ইয়াত বহিলোঁ, যিটো ভাগৰ লাগি গৈছিলে। তাৰপিছত আকৌ আহিলোঁ মেলাৰ দোকান পোহাৰবোৰ চাবলৈ। বহুত সময় ঘূৰি মেলি আমি গোটেইখিনি ওলাই দিলোঁ, যিহেতু বতৰটো বহুত বেছি বেয়া কৰি আহিছিলে। ৰাতি থাকিম বুলি ভাবিছিলোঁ, কিন্তু বতৰটো বেয়া কৰা দেখি সন্ধিয়াতে ওলাই দিলোঁ। এতিয়া প্ৰায় 4:30মান হ'ল, আমি গোটেইখিনি ওলাই দিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ, সোনকালে আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক সকলোৱে হোলীত এনজয় কৰক, ফূৰ্তি কৰক, আৰু সুন্দৰকৈ হোলীৰ আমেজ লওক।